6 বজাত 6টা ডকাইত মাজনিশা নহয় মৰাণত চুট গধূলিতেই গৃহস্থৰ ঘৰত ডকাইতে এন্ট্ৰি মাৰে This is Madhukar Marodia residence, Ranipat, Moranhat. Unknown strangers. 3, 4, 5, 6. প্ৰথমে ইহঁত কেইটাক চাই লওক 1, 2, 3, 4, 5, 6 গাড়ীৰ পৰা নামিয়েই গেট খুলি এটা এটাকৈ 6টা ডকাইত সোমাই আহিছে গাড়ীত বহি ৰাজপথত মানুহৰ গতিবিধি লক্ষ্য কৰাৰ দায়িত্বত আছে 7 নম্বৰটো ডকাইত মই কপাল ভাল যে মই ঘুমাইছো এটা চাবা এটা একশনটো চাবা এটা একশনটো চাবা এসোৱা চাইছা একশন চাইছা চাইছা মোক মাৰি পলাইছে তাৰপিছত মই এইটো ধৰিলো এসা মই মাৰি আছো দেখিছ মই মাৰি আছো তাক ধৰি ললো বস মৰাণহাটৰ ৰাণীপথ সময় তেতিয়া 6:13 পাৰ হৈছিলহে মাত্ৰ কিন্তু ইহঁতৰ মৰখাহ চাওকচোন মঙলবাৰে সন্ধিয়া 6:13 মৰাণহাটৰ ব্যৱসায়ী মধুকৰ মাৰদিয়াৰ ঘৰলৈ বীৰদৰ্পে সোমাই আহিছে 6জনীয়া ডকাইতৰ দল টাৰ্গেট ব্যৱসায়ী মধুকৰ মাৰদিয়াৰ বৃদ্ধ পিতৃ-মাতৃ সেয়ে পূৰ্ব পৰিকল্পিত স্ক্ৰিপ্ট মতেই ডকাইতিৰ প্লেনিং 6:13 পৰা 6:14 পাৰ হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সন্ধিয়াৰ চাহকাপ খাবলৈ ঘৰ সোমাইছেহি ব্যৱসায়ী মধুকৰ কিন্তু হঠাৎ হাহাকাৰ গৃহস্থৰ সন্মুখত ডকাইত পৰিল চলাই অহা স্কুটাৰখন নৰখোৱাকৈ মধুকৰ মাৰদিয়াই থপিয়াই ধৰিছে ডকাইতৰ গেঙৰ এটাক লগে লগে আৰম্ভ হৈ গ'ল ভয়ংকৰ হতাহতি চাওক ডকাইত আৰু গৃহস্থৰ কি ভয়ানক যুদ্ধ কপাল ভাল যে মই ঘুমাইছো এটা চাবা এটা একশনটো চাবা এটা একশনটো চাবা এসোৱা চাইছা একশন চাইছা চাইছা মোক মাৰি পলাইছে তাৰপিছত মই এইটো ধৰিলো এসা মই মাৰি আছো দেখিছ মই মাৰি আছো তাক ধৰি ললো বস ঘৰত মই সোমাবই নাপালোঁ তেতিয়া দেখা পালোঁ যে প্ৰায় 6জনমান ল'ৰা ঘৰৰ ভিতৰত সোমাই আছিলে মই যেতিয়া চিঞৰ বাখৰ কৰিলোঁ যে কোন হয় সিহঁতে মোক গটা মাৰি মোক ভালকৈ দিছে গটা মাৰি আৰু পলাব লৈছিলে পলাওঁতে ময়ো এজনক মাৰিলোঁ আৰু এজনক ধৰি থৈ দিলোঁ পাছত গম পালোঁ সিহঁতি গোটেই ৰেকি কৰিছে ঘৰত মোক সিহঁতি ভালকৈ হামলা কৰিছে ইয়াতো মোক বুকুত মাৰিছে এইডোখৰত মই দুখ পাইছোঁ ভৰিত দুখ পাইছোঁ চ' সিহঁতৰ ইণ্টেনশ্যনটো ক্লিয়াৰ আছিলে যেতিয়া মই সেই ল'ৰাটোক ধৰা পেলালোঁ যেতিয়া মই তাক গোটেই পকেট চকেট চেক কৰিলোঁ তাৰ পকেটৰ মোবাইল এটা ওলাইছে প্লাষ্টিক টেপ ওলাইছে প্লাষ্টিক টেপ যিটো আমাৰ প্লাষ্টিক কাৰ্টুন টেপ বুলি যিটো কওঁ টেপ চেপ মাৰি সিহঁতি জানে যে ঘৰত কোনো নাই মা দেউতা আছে আৰু কোনো নাই অতি সাহসিকতাৰে ব্যৱসায়ী মধুকৰ মাৰদিয়াই কৰায়ত্ব কৰে গোলাঘাটৰ পৰা মৰাণত ডকাইতি কৰিবলৈ যোৱা দুৰ্ধৰ্ষ ডকাইত পাপু পাত্ৰক ডকাইত পাপুৰ সৈতে গোলাঘাটৰ পৰা গৈছিল আৰু 2টা সহযোগী গোলাঘাটৰ পৰা গৈ মৰাণত লগ হৈছিল আন 4টা ডকাইতৰ সৈতে আৰু ব্যৱসায়ী মধুকৰক নিৰীক্ষণত ৰখাৰ ঠিকা লৈছিল গোলাঘাটৰ পাপুৱে কিন্তু একাপ চাহে পাপুৰ সকলো প্লেনিং খেলিমেলি লগাই দিলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চাহ খাবলৈ অহাৰ বাবে ঘৰৰ সন্মুখতেই ধৰা পৰিল ডকাইতৰ দল মোক মাৰিবা এক্সপাৰ্ট নাম কিবা ওলাব লাগিব মাথাটো টাউনত দেখো লাগিম দেই খুব খৰধৰ কৰা নাই যে খৰধৰ সোমাম কিবা এটা কৰিম সিহঁতৰ প্লেনিঙৰ মতে আহিছে খুব আৰামছে আহিছে বহি নামিছে নামি আৰামছে ভিতৰত সোমাইছে কিন্তু আমাৰ কপাল ভাল ঠিক সেইটো সময়তে উইদিন 30 ছেকেণ্ড মই ঘৰৰ ভিতৰত সোমাইছোঁ কাৰণ সাধাৰণতে মোৰ দোকানৰ পৰা 8:30 9টাত আহোঁ ঘৰত মা দেউতা অকলে থাকে এই এডভান্টেজ সিহঁতি আগৰ পৰা গোটেইখিনি ৰেকি কৰিছে এইটোৱে চান্স লৈ সিহঁতি ঘৰত সোমাইছিল কিন্তু আমাৰ কপাল ভাল
মই মানে চাহ খাবৰ কাৰণে মিছেছে মোক ক'লে ঘৰ দোকানতে কি খাবা তুমি ঘৰত যোৱা মোৰ দুপৰীয়া মই ভাত খোৱা নাছিলোঁ আহিলোঁ মই চাহ আৰু কিবা এটা খাই লওঁ সেনেকুৱা ঠেণ্ডক পালোঁ এতিয়া মোৰ ল'ৰাটোৱে সেই যাক মই ধৰিলোঁ তাৰ ফটোটো চাই কৈছে যে দাদা বোলে সিহঁতি আমাৰ দোকানতো সোমাই গৈছে আৰু সিহঁতি গাড়ী লৈ আহিছে এতিয়া মোৰ যিটো চি চি কেমেৰাত চব গোটেইখিনি ওলাইছে সাতজন মানে এজন ড্ৰাইভাৰ আৰু 6জন ঘৰত আহি সোমাইছেহি মই চি চি কেমেৰাত মই দেখা পাইছোঁ আৰু এই মানে তাতেই মানে মোৰ যিটো কাম কৰ্মচাৰী হয় সি কৈছে দাদা এজন বোলে গধূলি আমাৰ দোকানতো আহিছে সিহঁতি মানে সিহঁতি গোটেই ৰেকি কৰিছে চাইছে যে দোকানত মই মোৰ মিছেছ আমি দোকানত আছোঁ আৰু ঘৰত মোৰ মা দেউতা অকলে আছে সেই টেপ চেপ লৈ অনা মানে আপুনি ডকাইতি কৰিব আহিছে গোটেই ধুনীয়াকৈ গাড়ীখন ৰৈছে ড্ৰাইভাৰ আছে 6জন ল'ৰা ওলাই আহিছে ইয়াত মানে মাছ চাছ পিন্ধিছে গোটেইখিনি একদম ক্লিয়াৰ ভূত গধূলিতেই হাতত মাৰণাস্ত্ৰ লৈ গৃহস্থৰ ঘৰত ডকাইত প্ৰৱেশ কৰা ভয়ংকৰ ঘটনাই আতংকিত কৰি তুলিছে মৰাণবাসীক কাৰণ মৰাণত ধোঁৱাচাঙত উঠিল আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা এই যে 5টা বজাতে 6টা বজাতে ডকাইত আহি কিনে যদি সোমাই যায় আমি কেনেকৈ সুৰক্ষিত থাকিম আমি তো ঘৰত তলা মাৰি থ'লেই হ'ব আৰু পুলিচে তো প্ৰশাসনে অলপ ভালকৈ ধৰি লওক হেৰি যিটো মনটো দিব লাগে অলপ প্ৰশাসনো অলপ হেৰি কৰিব লাগে আমিতো আৰু সেই 5টা 6টা বজাত আৰু ধৰি লওক ঘৰতো তলা মাৰি থ'লেহে হ'ব আৰু নিজৰ কাম ধন্দা নকৰি কিনে খুব এটা বেয়া হৈছে মানে কি ইমান ফুট গধূলিতে যদি এনেকুৱা ডকাইত যদি ইয়াত প্ৰৱেশ কৰিবলৈ হয় 5টা 5:30 বজাত ইমান 6জনীয়া ডকাইত আহিছে বুলি শুনিছোঁ কিন্তু প্ৰশাসন অলপ এইটো বিষয়লৈ অলপ চকু দিব লাগে ভূত গধূলিতে গোলাঘাটৰ পৰা হায়াৰ কৰা ডকাইতে গৈ হাতত পিষ্টল লৈ মৰাণ আৰক্ষীৰ দীঘল নাকটো গুৰিতে কাটিলে দেখুৱালে বীৰত্ব কিন্তু বাকী 6টা ডকাইত এতিয়াও পলাতক লগে লগে গ'লো কি হৈছে বুলি তাত দেখিছোঁ যে দাদা এজনক ধৰি ৰাখিছে আৰু কৈছে কাহিনীটো যে এনেকৈ আহিছিলে বুলি কেনে তেতিয়া আমি লগে লগে অচি ছাৰলৈ ফোন কৰি কেনে জনাই দিছোঁ যে ইয়াত এনেকুৱা মানে ডকাইত মানে 6জন আহিছে বুলি গম পাইছোঁ এজনক ধৰি ৰাখিছে আপোনালোকে সোনকালে আহক এতিয়া প্ৰশ্ন হয় বাকী 6টাকৈ ডকাইত আৰক্ষীৰ জালত কেতিয়া পৰিব নে গৃহস্থই ধৰি দিয়া ডকাইতক লৈ সান্তনা ল'ব মৰাণ আৰক্ষীয়ে কেমেৰা পাৰ্চন সঞ্জয় নাগৰ সৈতে মৰাণৰ পৰা অমিত চৌধুৰী নিউজ লাইভ